যোৱা 28 ডিচেম্বৰ তাৰিখে যোৰহাটৰ মলাইকাথনিৰ সমীপতে থকা যি মলাইকাথনি 2.0 যাদৱ পায়েং ডাঙৰীয়াৰ কন্যা মুনমুনি পায়েঙে দুটা NGOৰ সহযোগত তাত যি বৃক্ষৰোপণ কৰি আহিছিলে, বৃহৎ সংখ্যক তাত গছপুলি ৰোৱা হৈছিলে বিগত 3-4 বছৰ ধৰি। তাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিলে আৰু সেই ঘটনাই সমগ্ৰ দেশজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিলে। সেই সন্দৰ্ভত অনুসন্ধানো হৈছিল, আৰক্ষীয়ে তদন্ত কৰিছিলে, বন বিভাগে তদন্ত কৰিছিলে। কিন্তু তাৰ পাছতো আমি দেখিবলৈ পাইছোঁ যে তৃতীয়বাৰৰ বাবে বুধবাৰে নিশা পৰ্যন্ত সেই ঠাইতে, সেই চাপৰিটোতে পুনৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আমি জানিবলৈ বিচাৰিম যে বাৰম্বাৰ কেনেধৰণে সেই চাপৰিটোত, এটা অতি বৃহৎ চাপৰি, তাত আপোনালোকে মুনমুনিয়ে কোৱা মতে 10 লাখ গছপুলি ইতিমধ্যে ৰোপণ কৰা হৈছে। তাত কেনেধৰণে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ আছে? যাদৱ পায়েং ডাঙৰীয়া আমাৰ সৈতে আছে। তাত সেই ঠাইখনত কোনো মানুহ দুনুহ নাযায় আৰু নিজান জেগা। তাত জীৱ জন্তুবোৰ ৰাতিটো ঘূৰিব, তাতে দিনটোত থাকে। তাত হাতীৰ পৰা, গড়ৰ পৰা, বাঘৰ পৰা এনেকুৱা অনুভৱ হ'ব পাৰে য'ত তাত গড় যেতিয়া থাকে, মুকলি কৰিলে গড়টো মাৰিবলৈ সুবিধা হ'ব, চোৰাং চিকাৰী থাকিব পাৰে, তেওঁলোকেও জ্বলাব পাৰে। আৰু তাত গৰু ম'হ ৰখীয়া আছে, বাঘে গৰু ম'হ খায় বুলিও তাত হেৰি কৰিব পাৰে, জ্বলাব পাৰে। তেনেকুৱা মোৰ মনটোত আহি গৈছে, কাৰণ যিহেতু তাত থকা যিখন আমাৰ ৰেভিনিউ গাঁও আছে কাৰ্তিক চাপৰিটো, সেইবোৰ সিহঁতে নকৰে। যিহেতু নকৰে, তাহাঁতৰ নিজৰ এইটো আছুতীয়াকৈ, এইটোতো ডিষ্টেঞ্চ আছে বহুত, আৰু সেইকাৰণে তেওঁলোকেও কৈছে যে এইটোতো আমাৰ ইয়াৰ মানুহে তাত গৈ নাপায়গৈ। আৰু সেইকাৰণে মই ভাবিছোঁ য'ত তাত আশে পাশে থকা বহি গাঁৱৰ পৰা আহি, বহি ঠাইৰ পৰা আহি পেলাই যিবোৰ গৰু ম'হ খুটিছে, মাছমৰীয়াই হওক বা চোৰাং চিকাৰীয়ে হওক, তেওঁলোকৰ সুবিধা অকল জুই লগোৱাই নহয়। তাত এনেকুৱা হৈছিল এটা সময়ত বহু চোৰাং চিকাৰী বাৰিষা হ'লে হৰিণা মাৰিবলৈ আহে। 2012 চনৰ 1 আগষ্টত গড় এটা মাৰিছে। তাৰ উপৰিও এতিয়া জুই লগাই মুকলি কৰি সেই হাবিৰ পৰা ওলাই আহিলে হয়তো গৰু মাৰিব পাৰে। তাতে জুই কোনে লগাব পাৰে? সেই যি গৰু সেইটো আতংকিত হয়, নে চোৰাং চিকাৰীয়েও জ্বলাব পাৰে, আতংকিত হয়। বাঘৰ ভয়ত হয়তো গো পালকসকলে, মৌ পালকসকলেও জ্বলাব পাৰে। আৰু মুনমুনি পায়েং আছে আমাৰ সৈতে, যে কিমানখিনি ক্ষতি হ'ল এই তিনিবাৰ বাবে তাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। দ্বিতীয়বাৰ কেতিয়া হৈছিলে? 11 ফেব্ৰুৱাৰীত। 11 ফেব্ৰুৱাৰী আৰু তৃতীয়বাৰ কালি 18 ফেব্ৰুৱাৰী। কিমান কি ক্ষতি হৈছে, গছ গছনি ডাঙৰখিনি একো নহয়, আৰু যিসকল সৰু আছে সিহঁতে একেবাৰে গুচি যাব শেষ হৈছে। আৰু কিন্তু গছ গছনিৰো আকৌ ৰিপ্লেণ্টেশ্যন কৰিব পাৰিম, কিন্তু জৈৱ বৈচিত্ৰ্যটো শেষ হৈছে নহয়। কালি যিটো হৈছে তাত কিমান জুই লাগিলে, কিমান এলেকাত জুই লাগিছে? বৰ্তমানটোত মই তাত যোৱা নাই, যিহেতু দেউতা অসমৰ পৰা বাহিৰ যাব, তেখেতক যাব দি এতিয়া আমি যাব ওলাই আছোঁ। যিমান অংশ জ্বলিছিলে বহুত দূৰৰ পৰা, বহুত এটা এলেকা পৰ্যন্ত জুইটো দেখি পাইছে। যোৰহাটৰ বাইপাছৰ পৰাও মোক মানুহে ফোন কৰিছে, ইমান ডাঙৰ অগ্নিকাণ্ড। সেই হিচাপত এটা বৃহৎ এৰিয়াই গৈছে। তাত গৈ পাই এতিয়া চালেহে ভালকৈ গম পাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।